নমস্কাৰ প্ৰিয় দৰ্শক 2026 চনত কেইটামান ৰাশিৰ ভাগ্য পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব নাইবা কেইটামান ৰাশিৰ ভাগ্য 2026 চনত খুলিব 2026 চনটো বহুত কেইটা ৰাশিৰ জাতক জাতিকা সকলৰ বাবে পৰিৱৰ্তন অসীম সম্ভাৱনা নতুন আৰম্ভণি আৰু সুখ সমৃদ্ধিৰ পথ খুলিব বিশেষকৈ কোনো ৰাশিৰ ওপৰত শুভ গ্ৰহৰ আশীৰ্বাদ বিশেষকৈ বৃদ্ধি পাব আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম সেই ভাগ্যশালী ৰাশিকেইটাৰ বিষয়ে যিকেইটা ৰাশি 2026 চনত ভাগ্যশালী হ'বলৈ গৈ আছে প্ৰিয় দৰ্শক যদি আপোনাৰ ব্যৱসায় চাকৰি টকা পইচা পঢ়া শুনা নাইবা আপোনাৰ বিবাহলৈ কিবা সমস্যা হৈ আছে তেনেহলে ভিডিঅ'ৰ স্ক্ৰীনত দিয়া নম্বৰত আমাক ফোন কৰিব আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী এতিয়া হওক আজিৰ বিশেষ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ এতিয়া আমি জানিব পাৰিম 2026 চনত ভাগ্যশালী হোৱা প্ৰথম ভাগ্যশালী ৰাশিটোৰ বিষয়ে প্ৰথম ভাগ্যশালী ৰাশিটো হ'ল মীন ৰাশি 2026 চন মীন ৰাশিৰ জাতক জাতিকা সকলৰ বাবে ভাগ্য মুকলি হোৱাৰ সম্পূৰ্ণ পৰিৱৰ্তন দেখা যোৱাৰ জীৱনৰ টাৰ্নিং পইণ্ট ঘূৰাই দিয়া শক্তিশালী বছৰ বহুজন মীন ৰাশিৰ জাতক জাতিকাৰ জীৱনত বহুদিন ধৰি থকা অস্থিৰতা মানসিক চাপ আৰ্থিক টান কৰ্মত অনিশ্চয়তা এই বছৰত যেন একেৰাহে আঁতৰি যোৱা দেখা যাব এই বছৰত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহ দুয়োৰে বিশেষ দৃষ্টি মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত থাকিব এই দুয়োটা শুভ দৃষ্টি মানে ভাগ্যৰ পথ খুলিব কাম সফল হ'ব সহায় সমৰ্থন লাভ হ'ব ষ্ট্ৰাগল শেষ হ'ব কৰ্মজীৱনত আটাইতকৈ অভাৱনীয় উন্নতি হ'ব 2026 চনৰ মীন ৰাশি মানে কৰ্মক্ষেত্ৰত পুনৰ জন্ম পদোন্নতি নতুন দায়িত্ব প্ৰথম 6 মাহৰ ভিতৰত পদোন্নতি নতুন দায়িত্ব নতুন পদ বেতন বৃদ্ধি যি কামৰ বাবে বহুদিন ধৰি সুযোগ নাপাই দুখ পাইছিল এই বছৰ সেই সুযোগ একেলগে আহিব যদি নতুন চাকৰি বিচাৰি আছে 2026 চনটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সৰ্বোত্তম সময় বেছি বেতন মান সন্মান কোম্পানীৰ উন্নত মান মীন ৰাশিৰ জাতক জাতিকাসকলে কোৱা কথা কাম শৃংখলা এইবোৰত সকলোৱে বেছিকৈ আকৰ্ষণীয় হ'ব অধিকাৰী ও সহকৰ্মীয়ে আপোনাক সন্মান কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বছৰ ধনৰ আগমন তিনি দিশৰ পৰা আহিব চাকৰি ব্যৱসায়ৰ পৰা লাভ ভূমি সম্পত্তি গৃহ সংশ্লিষ্ট আয় ইনভেষ্টমেণ্ট শ্বেয়াৰ মাৰ্কেট অনলাইন ইনকাম ধনৰ বাট মুকলি হ'ব হঠাৎ ধন লাভ ইনচেণ্টিভ বোনাছ বা ভূমি বিক্ৰীৰ পৰা লাভ সম্ভৱ নতুন সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা গৃহ ফ্লেট ভূমি যান বাহন কিনাৰ শক্তিশালী সম্ভাৱনা আছে ব্যয় থাকিব কিন্তু লাভ আৰু ধনৰ গতি দুগুণ হ'ব ব্যৱসায়ত সৰ্বোচ্চ লাভৰ সময় যিবোৰ মীন ৰাশিৰ জাতক জাতিকাই ব্যৱসায় কৰে 2026 চনত লাভ আৰু লাভেই দেখা যাব নতুন কাষ্টমাৰ নতুন ষ্টক নতুন প্ৰজেক্ট নতুন অংশীদাৰ বিদেশী চুক্তি সম্ভৱ ই কৰ্ম অনলাইন বেপাৰ শিক্ষা ট্ৰেইনিং ইনভেষ্টমেণ্ট ৰিলেটেড মেডিকেল ফিল্ড কলা সংস্কৃতি সকলো ক্ষেত্ৰতে মীন ৰাশিৰ জাতক জাতিকাৰ ভাগ্য উজ্জ্বল হ'ব প্ৰেম সম্পৰ্ক দাম্পত্যৰ ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকল চেনচিটিভনেছ হৃদয়ৰ কোমলতা আৰু ভাল পোৱাৰ গভীৰতা 2026 চনত এইবোৰ অধিক পৰিমাণে বৃদ্ধি হ'ব প্ৰেমত গভীৰতা বৃদ্ধি বহুজনৰ এংগেজমেণ্ট বিবাহ হ'ব ভুল বুজাবুজিবোৰ অন্ত হ'ব জীৱনসংগীৰ সৈতে বুজাপৰা বৃদ্ধি হ'ব স্থিৰতা আৰু শান্তি সন্তান লাভৰ যুগ গৃহ বৃদ্ধি 2026 চনত মীন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম সম্পৰ্কত সৰ্বোচ্চ শুভ সময় শিক্ষা প্ৰতিযোগিতাৰ ক্ষেত্ৰত বিদেশ যোৱাৰ সম্ভাৱনা শিক্ষাৰ্থীসকলৰ বাবে 2026 চনটো অত্যন্ত শুভ অধ্যয়নত মনোসংযোগ বৃদ্ধি হ'ব স্মৃতিশক্তি উন্নতি হ'ব পৰীক্ষাত উজ্জ্বল ফলাফল পাব প্ৰতিযোগিতাৰ ক্ষেত্ৰত চাকৰিৰ পৰীক্ষা UPSC SSC ষ্টেট এক্সাম চাকৰি সাক্ষাৎকাৰ সকলোতে সফলতাৰ যুগ যিসকলে বিদেশত পঢ়িব বিচাৰে 2026 চনত অনুমতি স্কলাৰশ্বিপ সুযোগ তিনিটাই মিলিব স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি মানসিক শান্তি মীন ৰাশিৰ জাতক জাতিকাসকলে সাধাৰণতে দুখ চিন্তা অধিক কৰে
কিন্তু 2026 চনত মানসিক শান্তি, দুশ্চিন্তা কমি যোৱা, শাৰীৰিক স্বাস্থ্য উন্নতি, নিদ্ৰা ভাল হ'ব, মন পাতল হ'ব। পৰিয়ালৰ ক্ষেত্ৰত সামাজিক গৌৰৱ, সন্মান, গৃহসুখ বৃদ্ধি, পৰিয়ালৰ পৰা সহায় পাব, নিজৰ পদমৰ্যাদা বৃদ্ধি হ'ব, সমাজত মান সন্মান বৃদ্ধি হ'ব, গৃহত নতুন সদস্য যোগ হোৱাৰ সম্ভাৱনা আছে। 2026 চনত বহুত মীন ৰাশিৰ জাতক জাতিকাৰ মান সন্মান পৰিচিতি বৃদ্ধি নিশ্চিত। মীন ৰাশিৰ 2026 চনত পুনৰ্জন্ম, উন্নতি, উজ্জ্বলতা। এটা বাক্যত ক'বলৈ হ'লে যি মীন ৰাশিৰ জাতক জাতিকাই বহু বছৰ কষ্ট পাইছিল, 2026 চনত তেওঁলোকৰ জীয়াই থকাৰ সময়। এই বছৰে কাম সফল, ধৰ্ম আধ্যাত্মিকতা বৃদ্ধি, ধন আগমন, দুখ পৰিশ্ৰমৰ ফল লাভ। 2026 চনত ভাগ্যশালী হোৱা আন এটা ৰাশি হ'ল সিংহ ৰাশি। সিংহ ৰাশি হৈছে নাম, ক্ষমতা, নেতৃত্ব আৰু সন্মানৰ ৰাশি। 2026 চনৰ বৃহস্পতি গ্ৰহ, মংগল গ্ৰহ আৰু শুক্ৰ গ্ৰহৰ বিশেষ শুভদৃষ্টি সিংহ ৰাশিৰ ওপৰত থাকিব। ফলত কৰ্ম, ধন, পদোন্নতি, সম্পত্তি, পৰিয়াল, প্ৰেম, স্বাস্থ্য আৰু সামাজিক সন্মান সকলো দিশতে সিংহ ৰাশিৰ বাবে অতিশয় শুভ। এই বছৰৰ মূল বাক্য নেতৃত্ব, সাহস, ভাগ্য। কৰ্মজীৱনৰ ক্ষেত্ৰত পদোন্নতি, দায়িত্ব, কৰ্মক্ষেত্ৰত বৃদ্ধি। পদোন্নতি বহুদিন ধৰি ফচি থকা পদোন্নতি বা দায়িত্ব লাভ হ'ব, বেতন বৃদ্ধি হ'ব, কৰ্মক্ষেত্ৰত সন্মান, শীৰ্ষ পদ বা মেনেজাৰ লেভেল পোৱাৰ সম্ভাৱনা আছে। চাকৰি বা কৰ্মস্থান পৰিৱৰ্তন, নতুন চাকৰি বা উচ্চ পদৰ সুযোগ পাব, বিদেশী কোম্পানীৰ অফাৰ আহিব পাৰে, উন্নত মান আৰু বেতন বৃদ্ধি হ'ব, কৰ্মক্ষেত্ৰত নেতৃত্বৰ ক্ষমতা বৃদ্ধি হ'ব, সহকৰ্মী আৰু অধিকাৰীৰ বিশ্বাস বাঢ়িব, আপোনাৰ সিদ্ধান্তই কাম সফল কৰি তুলিব। সিংহ ৰাশিৰ বাবে 2026 চনটো অতি লাভজনক আৰু স্থিৰ অৰ্থনৈতিক সময়। নিয়মিত বেতন আৰু ইনচেণ্টিভ বৃদ্ধি, আকস্মিক ধন লাভ হ'ব, পৰিয়ালৰ পৰা অৰ্থ সহায় পাব, নতুন ঘৰ বা ফ্লেট লাভ হ'ব, ভূমি, যান বাহন, ব্যৱসায় সংক্ৰান্ত সম্পত্তি লাভ হ'ব, শ্বেয়াৰ, মিউচুৱেল ফাণ্ড, ডিজিটেল ইনভেষ্টমেণ্ট, স্থায়ী বিনিয়োগৰ ক্ষেত্ৰত শুভ সম্ভাৱনা। ব্যৱসায়ৰ ক্ষেত্ৰত লাভ, ব্ৰেণ্ড আৰু কাষ্টমাৰ বৃদ্ধি, নতুন কাষ্টমাৰৰ অংশীদাৰ, বিদেশী চুক্তি, নতুন প্ৰজেক্ট, অনলাইন, ডিজিটেল ব্যৱসায়, শিক্ষা, হেল্থ, মিডিয়া ফিল্ডত লাভ। সাফল্যৰ মূল ধাৰণা, নেতৃত্ব, দৃষ্টিভংগী, সিদ্ধান্ত, মুনাফা, ব্ৰেণ্ড আৰু সমাজত সন্মান বৃদ্ধি হ'ব। প্ৰেম সম্পৰ্ক, দাম্পত্যৰ ক্ষেত্ৰত নতুন প্ৰেম, গভীৰতা আৰু বিশ্বাস বৃদ্ধি, ভুল বুজাবুজি দূৰ, সম্পৰ্ক সুস্থিৰ আৰু মধুৰ হ'ব, পৰিয়ালিক শান্তি, সন্তানৰ শুভ সম্ভাৱনা আছে, গৃহসুখ বৃদ্ধি হ'ব, এংগেজমেণ্ট, বিবাহৰ ক্ষেত্ৰত মে'ৰ পৰা অক্টোবৰ মাহত বিশেষ শুভ, বহুজনৰ বিবাহ নিশ্চিত, অধ্যয়নত মনোসংযোগ বৃদ্ধি হ'ব, পৰীক্ষাত উৎকৃষ্ট ফলাফল পাব, প্ৰতিযোগিতা পৰীক্ষাত সফলতা, বিদেশত উচ্চ শিক্ষা, স্কলাৰশ্বিপ আৰু সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু মানসিক শান্তি, শাৰীৰিক শক্তি বৃদ্ধি, মানসিক শান্তি বজাই থাকিব, দৈনন্দিন টেনচন কম হ'ব, স্বাস্থ্যৰ স্থিৰতা থাকিব, অলপ খাদ্যাভ্যাস নিয়ন্ত্ৰণ আৰু নিয়মিত ব্যায়াম কৰিলে বৰ্তমান বছৰ সম্পূৰ্ণ শুভ। পৰিয়ালৰ ক্ষেত্ৰত সামাজিক গৌৰৱ, সন্মান, পৰিয়ালিক শান্তি আৰু সুখ, মান সন্মান বৃদ্ধি, গৃহ সম্পত্তিৰ উন্নতি, সমাজত আগবঢ়োৱা আৰু নেতৃত্ব, পৰিয়ালৰ পৰা সহায়। মাহভিত্তিক সংক্ষিপ্ত চিত্ৰ, জানুৱাৰীৰ পৰা মাৰ্চ কৰ্মক্ষেত্ৰ, পদোন্নতি, নেতৃত্ব, এপ্ৰিলৰ পৰা জুন ধন লাভ, সম্পত্তি, ব্যৱসায়, জুলাইৰ পৰা আগষ্ট প্ৰেম আৰু দাম্পত্য সুখ, ছেপ্টেম্বৰৰ পৰা অক্টোবৰ নতুন প্ৰজেক্ট, বিদেশ যোগ, নৱেম্বৰৰ পৰা ডিচেম্বৰ শিক্ষা, মান সন্মান, সামাজিক সন্মান বৃদ্ধি। 2026 চনটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সফল, উজ্জ্বল আৰু ভাগ্যশালী বছৰ। ভাগ্যৰ প্ৰৱাহ বৃদ্ধি, কৰ্মক্ষেত্ৰত পদোন্নতি, সম্পত্তি আৰু ধনৰ আগমন, দাম্পত্য সুখ, সামাজিক মান সন্মান বৃদ্ধি, স্বাস্থ্য আৰু মানসিক শান্তি। মুঠতে যিবোৰ সিংহ ৰাশিৰ জাতক জাতিকাৰ প্ৰচেষ্টা আৰু নেতৃত্ব আছে, সেইটো 2026 চনত পূৰ্ণ সফলতা লাভ কৰিব। 2026 চনত ভাগ্যশালী হোৱা তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশি হৈছে সৌভাগ্য, জ্ঞান, আশা আৰু উজ্জ্বল ভৱিষ্যতৰ প্ৰতীক। 2026 চনৰ বৃহস্পতি গ্ৰহ, মংগল গ্ৰহ আৰু শুক্ৰ গ্ৰহৰ বিশেষ শুভদৃষ্টি ধনু ৰাশিৰ ওপৰত থাকিব। ফলত
ভাগ্য, সম্পদ, কৰ্মক্ষেত্ৰ, শিক্ষা, পৰিয়াল, প্ৰেম আৰু স্বাস্থ্য সকলোতে বৃদ্ধি আৰু সমৃদ্ধি দেখা যাব। এই বছৰৰ মূল বাক্য আশা, প্ৰচেষ্টা, ভাগ্য। কৰ্মজীৱন, কৰ্মপদোন্নতি, দায়িত্ব। ধনুৰাশিৰ বাবে 2026 চন কৰ্মক্ষেত্ৰত বিশেষ হ'ব। বহুদিন ধৰি ফচি থকা পদোন্নতি বা দায়িত্ব এই বছৰ পূৰ্ণ হ'ব। বৰ্তমান পদত সন্মান আৰু নতুন দায়িত্ব বাঢ়িব। বেতন বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰত প্ৰশংসা পাবলৈ সক্ষম হ'ব। নতুন চাকৰিৰ সুযোগ লাভ হ'ব। বিদেশী কোম্পানী, মেট্ৰ' চহৰৰ পদ, উন্নত বেতন লগতে মান সন্মান লাভ হ'ব। টিমৰ নেতৃত্ব ল'ব পাৰিব আৰু বিশ্বাস বৃদ্ধি হ'ব। আপোনাৰ সিদ্ধান্তই কাম সফল কৰিব। সহকৰ্মী আৰু অধিকাৰী দুয়োৰে সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ব। ধনুৰাশিৰ বাবে 2026 চনটো অতি লাভজনক বছৰৰূপে বিবেচিত হ'ব। নিয়মিত উপাৰ্জন বৃদ্ধি পাই থাকিব। বোনাছ, ইনচেণ্টিভ পাব। পৰিয়ালৰ পৰা ধন টকা পইচাৰ ক্ষেত্ৰত সহায় পাব। আকস্মিক ধন লাভ হ'ব। ঘৰ কিনা, মাটি সম্পত্তি কিনা, যান বাহন, দোকান ব্যয় থাকিব, কিন্তু ধন আগমন তাৰ তুলনাত বহুগুণ বৃদ্ধি পাব। যি ধনুৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় কৰে 2026 চনত লাভ, উন্নতি আৰু কাষ্টমাৰ বৃদ্ধি নিশ্চিত হ'ব। নতুন কাষ্টমাৰ, নতুন অংশীদাৰ, বিদেশী চুক্তি, নতুন প্ৰজেক্ট, অনলাইন ব্যৱসায়, এডুকেশ্যন, হেল্থ, ফিল্ড মিডিয়া সকলোতে লাভ হ'ব। ভাগ্য, বুদ্ধি, প্ৰচেষ্টা এই তিনিটাই ব্যৱসায়ৰ ক্ষেত্ৰতো কাৰ্যকৰী হ'ব। নতুন প্ৰেম আৰম্ভ হ'ব। প্ৰেমত গভীৰতা, বিশ্বাস, উজ্জ্বলতা আহিব। ভুল বুজাবুজিবোৰ আঁতৰি যাব। সম্পৰ্ক সুস্থিৰ আৰু মধুৰ হ'ব। গৃহশান্তি বৃদ্ধি হ'ব। সন্তান লাভৰ সম্ভাৱনা আছে। পৰিয়ালিক আনন্দ বাঢ়িব। এংগেজমেণ্ট, বিবাহৰ ক্ষেত্ৰত মে'ৰ পৰা অক্টোবৰ মাহলৈ বিশেষ শুভ। বহুজনৰ বিবাহ নিশ্চিত হ'ব। শিক্ষা, প্ৰতিযোগিতা আৰু বিদেশ শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নত মনোযোগ বৃদ্ধি হ'ব। পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ। বিদেশত উচ্চ শিক্ষা, স্কলাৰশ্বিপৰ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু মানসিক শান্তিৰ ক্ষেত্ৰত শাৰীৰিক শক্তি বৃদ্ধি হ'ব। মানসিক শান্তি আহিব। দৈনন্দিন টেনচন কম হ'ব। স্বাস্থ্যৰ দিশত স্থিৰতা আহিব। অলপ খাদ্যাভ্যাস নিয়ন্ত্ৰণ আৰু নিয়মিত ব্যায়াম কৰিলে সম্পূৰ্ণ শুভ। পৰিয়াল, সামাজিক গৌৰৱ আৰু সন্মানৰ ক্ষেত্ৰত পৰিয়ালিক শান্তি আৰু সুখ আহিব। মান সন্মান বৃদ্ধি হ'ব। গৃহ সম্পত্তিৰ উন্নতি হ'ব। পৰিয়ালৰ পৰা সহায় পাব। জানুৱাৰীৰ পৰা মাৰ্চলৈ কৰ্মক্ষেত্ৰত পদোন্নতি লাভ। এপ্ৰিলৰ পৰা জুনলৈ ধন আৰু সম্পত্তি বৃদ্ধি হ'ব। জুলাইৰ পৰা আগষ্টলৈ প্ৰেম আৰু দাম্পত্য সুখ পাব। ছেপ্টেম্বৰৰ পৰা অক্টোবৰলৈ ব্যৱসায় বৃদ্ধি, নতুন প্ৰজেক্ট আৰম্ভ কৰিব পাৰিব। নৱেম্বৰৰ পৰা ডিচেম্বৰলৈ বিদেশ যোগ, শিক্ষা আৰু মান সন্মান বৃদ্ধি হ'ব। 2026 চনটো ধনুৰাশিৰ জীৱনৰ বাবে সফল, উজ্জ্বল আৰু ভাগ্যশালী বছৰ। ভাগ্যময় ধন, কৰ্মক্ষেত্ৰৰ উন্নতি, দাম্পত্য সুখ, সম্পত্তি বৃদ্ধি, সমাজত গৌৰৱ, স্বাস্থ্য আৰু মানসিক শান্তি। মুঠতে যি কাম অসম্ভৱ যেন লাগিছিল সেই কাম 2026 চনত সম্ভৱ হ'ব। 2026 চনৰ চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি। 2026 চন মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত যি কামৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল সেই সকলো কাম একে একে কাৰ্যসিদ্ধিৰ পথত আগবাঢ়ি যোৱা যে দেখা যাব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মেধা, বুদ্ধি, বাক শক্তি, উপলব্ধি আৰু গতি এই বছৰে আকাশ চুৱাকৈ বৃদ্ধি পাব। কৰ্মজীৱন আৰু পেছা, প্ৰচেষ্টাৰ সৰ্বোচ্চ ফল। 2026 চনটো কৰ্মজীৱনৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে যথেষ্ট শুভ। বছৰৰ প্ৰথম 6 মাহত বা বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি থাকোঁতে পদোন্নতি বা দায়িত্বৰ বৃদ্ধি নিশ্চিত হ'ব। যদি নতুন চাকৰি বিচাৰি আছে তেনেহ'লে 2026 চনটো আটাইতকৈ ভাল সময়। বিদেশী কোম্পানীৰ কল আহিব। মেট্ৰ' চহৰত কাম কৰাৰ সুযোগ লাভ কৰিব। বেতন বৃদ্ধি হোৱাৰ যোগ প্ৰবল দেখা যায়। মিথুন ৰাশিৰ নেতৃত্ব গুণ বৃদ্ধি পাব। টিমে আপোনাক মানি চলিব। ছিনিয়ৰে আপোনাক বিশ্বাস কৰিব। আপোনাৰ সিদ্ধান্তত কাম সফল হ'ব। বছৰটোৰ মূল বাক্য দায়িত্ব, গতি, পদোন্নতি। অৰ্থ, ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত ধনৰ পথ মুকলি হ'ব। ধনৰ আগমনৰ তিনিটা মূল পথ। চাকৰি ব্যৱসায়ৰ পৰা একেৰাহে লাভ হৈ থাকিব। নতুন ইনভেষ্টমেণ্ট, বিশেষকৈ ডিজিটেল, টেক, ষ্টক, ভূমি। পৰিয়ালৰ পৰা ধন সহায় বা সম্পত্তি লাভ।
মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনত ধনৰ গতি ঊৰ্ধ্বমুখী হ'ব। ব্যয় থাকিব কিন্তু লাভ অত্যন্ত বৃদ্ধি হ'ব। লোন ল'লে সঠিক সময়ত পৰিশোধ কৰিব পৰা সম্ভাৱনা থাকিব। গৃহ কিনা, ফ্লেট কিনা, ভূমি বা যান বাহন 2026 চনত সম্ভাৱনা বহুত বেছি। যিবোৰ মিথুন ৰাশিৰ জাতক জাতিকাই ব্যৱসায় কৰে 2026 চনত বেছিকৈ সফল হ'ব। নতুন কাষ্টমাৰ, নতুন ষ্টক, বিদেশী ডিল, অনলাইন ব্যৱসায়ত তীব্ৰ গতি, বিশেষকৈ মাৰ্কেটিং, মিডিয়া, কমিউনিকেশ্যন, অনলাইন ছাৰ্ভিচ, ডিজিটেল ব্যৱসায়, শিক্ষা প্ৰশিক্ষণত থাকিলে লাভ দুগুণ হ'ব। ব্যৱসায় মানে ভাৱনা, বুদ্ধি, কথাৰ যাদু। এই তিনিটাই 2026 চনত আপোনাৰ গুপ্ত অস্ত্ৰ হ'ব। 2026 চনত আপোনাৰ প্ৰেম জীৱনত নিম্নলিখিত পৰিৱৰ্তন দেখা যাব। ভুল বুজাবুজি কমিব, গভীৰতা বৃদ্ধি পাব। আপোনাৰ কথাই সম্পৰ্ক সফল কৰি তুলিব। কোৱা কথাবোৰে ইতিবাচক প্ৰভাৱ পেলাব। যদি আপোনাৰ প্ৰেম জীৱন আগতে অশান্তিদায়ক আছিল, এই বছৰ শুদ্ধতা আৰু শান্তি আহিব। বিবাহিতসকলৰ বাবে পৰিয়ালিক শান্তি আহিব। বিবেক বুদ্ধিৰ বৃদ্ধি হ'ব। দুয়োটা মিলি কাম কৰিবলৈ সক্ষমতা আহিব। এংগেজমেণ্ট, বিবাহৰ ক্ষেত্ৰত অৱৰুদ্ধ চিন্তা, দুশ্চিন্তা দূৰ হ'ব। 2026 চনত বহুত মিথুন ৰাশিৰ জাতক জাতিকাৰ বিবাহ নিশ্চিত হ'ব। শিক্ষা, অধ্যয়ন আৰু প্ৰতিযোগিতা পৰীক্ষাৰ ক্ষেত্ৰত এই বছৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মন একেবাৰে সক্ৰিয় থাকিব। মনোসংযোগ বৃদ্ধি পাব, স্মৃতি ভাল থাকিব, পৰীক্ষাত উজ্জ্বল ফলাফল দেখুৱাব পাৰিব। বিদেশত অধ্যয়নৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনটো সফলতাৰ বছৰৰ নাম। স্বাস্থ্য, শক্তি, মানসিক শান্তিৰ ক্ষেত্ৰত স্বাস্থ্যত মূৰৰ বিষ, উদ্বেগ অলপ থাকিব, কিন্তু সামগ্ৰিক শক্তি বৃদ্ধি পাব। ক্ৰমিকভাৱে শাৰীৰিক উন্নতি হ'ব। মানসিকভাৱে অত্যন্ত স্থিৰ হ'ব। শান্তি, স্থিৰতা বিবেচনা। পৰিয়ালিক বন্ধন শক্তিশালী হ'ব। নিজৰ মান সন্মান বৃদ্ধি পাব। সমাজত পৰিস্থিতি লাভ হ'ব। অভিভাৱক বা ভাই ভনীৰ পৰা সহায় লাভ হ'ব। গৃহ ক্ৰয় কৰাৰ সম্ভাৱনা বছৰৰ শেষত যথেষ্ট। 2026 চনটো মিথুন ৰাশিৰ গতি বৃদ্ধি, উজ্জ্বলতাৰ সৰ্বোচ্চ সময়। মিথুন ৰাশিৰ 2026 চন এটা বাক্যত ক'বলৈ হ'লে যি কাম অসম্ভৱ যেন লাগিছিল সেইটোও সম্ভৱ হ'ব। 2026 বৰ্ষৰ পঞ্চম ভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশি হৈছে পৃথিৱী তত্ত্বৰ ধৈৰ্য, স্থিৰতা, সম্পত্তি, ব্যৱহাৰিক চিন্তা আৰু ধনৰ ৰাশি। 2026 চনৰ গোটেই বছৰে শুক্ৰ গ্ৰহ, বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহই বৃষ ৰাশিৰ ওপৰত এক গভীৰ শুভদৃষ্টি ৰাখিব। ফলত ধন, সম্পত্তি, পৰিয়াল, মান সন্মান, কাম, কৰ্ম, দাম্পত্য সকলো দিশত তীব্ৰ গতিৰে উন্নতি হ'ব। এই বছৰে বৃষ ৰাশিৰ তিনিটা মুখ্য শব্দ: স্থিৰতা, বৃদ্ধি, সমৃদ্ধি। কৰ্মজীৱন, চাকৰি, দায়িত্ব, পদোন্নতিৰ ক্ষেত্ৰত 2026 চনটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মজীৱনৰ সৰ্বাধিক শুভ বছৰ। নতুন চাকৰি, উন্নতি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ। নতুন চাকৰি লাভ, পদোন্নতি, দায়িত্ব বৃদ্ধি, বেতন বৃদ্ধি, অফিচত মান সন্মান বৃদ্ধি। যিবোৰ কাম বহুদিন ধৰি ফচি আছিল 2026 চনত সেই কামবোৰ সোনকালেই সমাধান হ'ব। চৰকাৰী চাকৰি লাভ হ'ব। যিসকল জাতক জাতিকাই APSC, বেংক, SSC, ৰেলৱেজ, ডিফেন্সৰ প্ৰস্তুতি লৈছে 2026 চনত সফলতাৰ সম্ভাৱনা খুবেই বেছি। নতুন অফিচ, নতুন আশা, নতুন পদ, নতুন গৌৰৱ। বৃষ ৰাশিৰ কৰ্মক্ষেত্ৰত এক্সিকিউটিভ লেভেল বা মেনেজাৰ লেভেললৈ প্ৰমোচন সম্ভৱ। অৰ্থ আৰু সম্পত্তিৰ ক্ষেত্ৰত বৃষ ৰাশিৰ আটাইতকৈ শক্তিশালী অংশ। 2026 চনত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ধনৰ দুৱাৰ সম্পূৰ্ণ মুকলি হ'ব। নিয়মিত ধনলাভ বৃদ্ধি হ'ব। বৃষ ৰাশি 2026 চনত অৰ্থ সঞ্চয়, ধনলাভ, ইনভেষ্টমেণ্ট সকলো দিশত উন্নতি হ'ব। বেতন বৃদ্ধি হ'ব, বোনাছ বৃদ্ধি হ'ব, ইনচেণ্টিভ বাঢ়িব। পৰিয়ালৰ পৰা আৰ্থিক সহায় লাভ কৰিব। আকস্মিকভাৱে ধন লাভ হ'ব। 2026 চনত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন ঘৰ কিনা, মাটি কিনা, বাণিজ্যিক সম্পত্তি কিনা, নতুন গাড়ী কিনা অতি শুভ। এই বছৰ কিবা এটুকুৰা মাটি কিনিলে 10 বছৰত ইয়াৰ বহুগুণ বৃদ্ধি হ'ব। শ্বেয়াৰ মাৰ্কেট, স্বৰ্ণ, সম্পত্তি যিটোত লাগতিয়াল বিনিয়োগ কৰিব সেইটোতেই লাভ হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকল 2026 চনত ব্যৱসায়ত অসাধাৰণ সফল হ'ব। নতুন ব্যৱসায় আৰম্ভ, দোকান,
অনলাইন কমাৰ্চ, সম্পত্তি, পৰামৰ্শমূলক ব্যৱসায়, ফাইনেন্স, লোন এজেঞ্চি আৰম্ভ কৰিলে সোনকালে লাভ হ'ব। আগৰ পৰা চলি থকা ব্যৱসায় বৃদ্ধি হ'ব। কাষ্টমাৰৰ সংখ্যা বৃদ্ধি হ'ব। নতুন চুক্তি, নতুন লেনদেন, লাভৰ হাৰ দ্বিগুণ। বিদেশৰ পৰা অভাৰ পেমেণ্ট, কণ্ট্ৰাক্ট পোৱাৰ খুব সম্ভাৱনা আছে। প্ৰেম সম্পৰ্ক, দাম্পত্যৰ ক্ষেত্ৰত বৃষ ৰাশিৰ প্ৰেমিক প্ৰেমিকা আৰু দাম্পত্য জীৱনত 2026 চনটো অত্যন্ত শুভ দিশত। নতুন প্ৰেম, অকলশৰীয়া বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনত কলেজ, কৰ্মক্ষেত্ৰ, অনলাইন পৰিচয় এই পথবোৰেৰে প্ৰেম প্ৰৱেশ কৰিব। যিয়ে ইতিমধ্যে প্ৰেম কৰি আছে তেওঁলোকৰ ভুল বুজাবুজি, মনোমালিন্য, টেনচন এই সকলোবোৰ 2026 চনত সমাধান হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিবাহ 2026ত নিশ্চিত। বিশেষকৈ মে'ৰ পৰা অক্টোবৰৰ সময়ত দাম্পত্য জীৱনত সুখ বৃদ্ধি হ'ব। গৃহশান্তি, পৰিয়ালৰ উন্নতি, সন্তান লাভৰ শুভযোগ আছে। শিক্ষা, কৰ্মশিক্ষা, প্ৰতিযোগিতাৰ ক্ষেত্ৰত বিদ্যাৰ্জনত উজ্জ্বল সময়। বৃষ ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ 2026 চনত বিশেষভাৱে মনোসংযোগ, স্মৰণ শক্তি, পৰীক্ষাৰ ফলাফল, সফলতা সকলোতে ওপৰলৈ উঠিব পাৰিব। প্ৰতিযোগিতা পৰীক্ষা, বেংকিং, APSC, SSC, পুলিচ, ডিফেন্স যিমান পৰীক্ষা আছে সকলোতে উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তি, জীৱন শক্তি। 2026 চনত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য শক্তিশালী, শাৰীৰিক শক্তি বৃদ্ধি, মানসিক শান্তি বজাই থাকিব, টেনচন কমিব, দীঘলীয়া অসুখ কমি যাব, নতুন অসুখৰ সম্ভাৱনা কম। অলপ খাদ্যাভ্যাস নিয়ন্ত্ৰণ ৰাখিলে বছৰৰ গোটেই সময় শুভ হ'ব। পৰিয়ালিক উন্নতি, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰত শান্তি, সুখ, আনন্দ, মিলন সকলো বৃদ্ধি পাব। নতুন ঘৰ সাজসজ্জা, ভূমি ক্ৰয়, পৰিয়াল বৃদ্ধি। 2026 চনত বহুতে আপোনাক সন্মান, মান আগবঢ়োৱা নেতৃত্ব দিব। মাহভিত্তিক সংক্ষিপ্ত ভাগ্য চিত্ৰ। জানুৱাৰীৰ পৰা মাৰ্চ ধনলাভ, চাকৰি, পৰিয়াল। এপ্ৰিলৰ পৰা জুন সম্পত্তি কিনা, প্ৰেম। জুলাইৰ পৰা আগষ্ট ব্যৱসায় বৃদ্ধি। ছেপ্টেম্বৰৰ পৰা অক্টোবৰ দাম্পত্য সুখ, বিবাহ। নৱেম্বৰৰ পৰা ডিচেম্বৰ বিদেশ যোগ, ধন উপাৰ্জন। বৃষ ৰাশি 2026 ধন সম্পত্তি, স্থিৰতা, পৰিয়াল সুখ, সফলতা, মান সন্মান। বছৰটো সম্পূৰ্ণ হ'ব। যি কাম কৰিব সেই কামতেই লাভ হ'ব। 2026 চনৰ শেষৰটো অৰ্থাৎ 6 নম্বৰ ভাগ্যশালী ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি অগ্নি শক্তিৰ প্ৰতীক। 2026 চনৰ আৰম্ভণিৰ পৰা শেষ পৰ্যন্ত এই অগ্নি শক্তিটো সম্পূৰ্ণৰূপে জাগি উঠিব। বহু বছৰ ধৰি যিবোৰ স্বপ্ন মাথো মনত আছিল 2026 চনত সেই সকলো স্বপ্নৰ দিশ সলনি হ'ব, বাস্তৱ ৰূপ পোৱা আৰম্ভ হ'ব। বৃহস্পতি গ্ৰহ, মংগল গ্ৰহ আৰু সূৰ্যৰ বিশেষ দৃষ্টি মেষ ৰাশিৰ ওপৰত অত্যন্ত শুভৰূপে পৰিব আৰু এই আশীৰ্বাদটো বছৰৰ প্ৰায় 11 মাহ ধৰি চলি থাকিব। 2026 চনত সকলোতে আগবাঢ়ি থাকিব। অৰ্থ, কৰ্ম, ব্যৱসায়, পৰিয়াল, প্ৰেম, শিক্ষা, স্বাস্থ্য। বিদেশ যোগ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বছৰ 3টা বাক্য সাৰাংশ হ'ল আৰম্ভ, উত্তৰণ, বিজয়। কৰ্মজীৱনৰ ক্ষেত্ৰত 2026 চনত কৰ্মক্ষেত্ৰত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে একেবাৰে বিপ্লৱমূলক পৰিৱৰ্তন দেখা যাব। পদোন্নতি নিশ্চিত। যদি বহুদিন ধৰি একেটা পদত আছে আৰু উন্নতি অহা নাই তেনেহ'লে 2026 চনত সেই বন্ধ দুৱাৰ খুলিব। নতুন পদ, নতুন দায়িত্ব, নতুন টাইটেল। হঠাতে উচ্চ পদস্থসকলৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব। চৰকাৰী চাকৰি বিচৰা মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনত সফলতা লাভৰ সম্ভাৱনা অত্যন্ত উন্নত। ইয়াৰ ভিতৰত চাকৰি পৰীক্ষাত উজ্জ্বল ফলাফল, ৰিজাৰ্ভ লিষ্টৰ পৰা মূল লিষ্টলৈ আগবঢ়া, নিৰ্বাচন প্ৰক্ৰিয়াত শুভপক্ষ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনত বিদেশী কোম্পানীত জব অফাৰ, নতুন পদ, ডিউটি শ্বিফ্ট, উন্নতি, বেতন বৃদ্ধি সকলোতে শুভ দিশ দেখা যাব। আগতে যিজনে সমালোচনা কৰিছিল তেওঁলোকে 2026 চনত আপোনাৰ সঠিক মূল্য বুজিব। অৰ্থ সম্পত্তিৰ ক্ষেত্ৰত ধনৰ মূল দুৱাৰ সম্পূৰ্ণ মুকলি হ'ব। 2026 চনৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ হ'ল অৰ্থ আৰু সম্পত্তি। ধনৰ প্ৰৱাহ বৃদ্ধি,
প্ৰতি মাহে উপাৰ্জন আগৰ তুলনাত 2ৰ পৰা 4 গুণ বৃদ্ধি পাব। আকস্মিক ধন লাভ, পৰিয়ালৰ পৰা ধন আকস্মিকভাৱে লাভ হ'ব। সম্পত্তি ভাগত লাভ, পুৰণি কোনো টকা ঘূৰাই পোৱা যাব। 2026 চনত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন ঘৰ ক্ৰয় কৰা, ভূমি ক্ৰয়, শ্বপিং বা দোকান ক্ৰয় কৰা, গাড়ী ক্ৰয় কৰাৰ সুযোগ পাব। অত্যন্ত শুভ। শ্বেয়াৰ মাৰ্কেট, মিউচুৱেল ফাণ্ড বা ডিজিটেল ইনভেষ্টমেণ্ট যিটোত লাগিব লাভ হ'বই। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বছৰৰ আটাইতকৈ শুভ খণ্ড। যিসকল মেষ ৰাশিৰ জাতক জাতিকাই ব্যৱসায় কৰে 2026 চনত তেওঁলোকৰ বাবে হৈছে সৰ্বাধিক লাভজনক বছৰ। ব্যৱসায় বৃদ্ধি হ'ব, নতুন শাখা খুলিব পৰা যাব, দোকান ব্যৱসায় বাঢ়িব, কাষ্টমাৰ বৃদ্ধি হ'ব, আগৰ লোকচান পূৰণ হ'ব। যি প্ৰজেক্ট বহুদিন ধৰি অনুমোদনৰ বাবে অপেক্ষাত আছিল 2026 চনত সেইবোৰ সুযোগ পোৱা। নতুন পাৰ্টনাৰ কাম কৰিলে সফলতা নিশ্চিত, কিন্তু বিশ্বাসযোগ্য মানুহৰ সৈতে কৰিব লাগিব। প্ৰেম সম্পৰ্ক দাম্পত্যৰ ক্ষেত্ৰত 2026 চনত মেষ ৰাশিৰ প্ৰেমিক প্ৰেমিকা বা দাম্পত্য জীৱনত অতি শুভ সময়। নতুন প্ৰেম, অকলশৰে থকা মেষ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত নতুন প্ৰেম জন্ম হ'ব, বিশেষকৈ কলেজ, কৰ্মজীৱন, অনলাইন, পৰিয়ালৰ মাজৰ পৰিচয়। আগতে কাজিয়া পেচাল থাকিলেও 2026 চনত শান্তি আৰু গভীৰতা বিবাহ পৰ্যন্ত আগবাঢ়িব। বিবাহ এংগেজমেণ্টৰ ক্ষেত্ৰত 2026 চনত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বিবাহৰ সম্ভাৱনা খুব শক্তিশালী। পৰিয়ালিক আনন্দ, সন্তান লাভৰ সুখ, দুয়োটাৰে প্ৰেম বৃদ্ধি, সকলো শুভ। শিক্ষা, কৰ্মশিক্ষা, প্ৰতিযোগিতাৰ ক্ষেত্ৰত বিদ্যাৰ্জন আৰু প্ৰতিযোগিতা পৰীক্ষাৰ ক্ষেত্ৰতো মেষ ৰাশিৰ ভাগ্য অতি বেছি। IPSC, বেংক, ডিফেন্স, ষ্টেট এক্সাম এইবোৰত সফলতাৰ সম্ভাৱনা উচ্চ। বিদেশত বা দেশৰ নামী কলেজত পঢ়া 2026 চনত অত্যন্ত শুভ সময়। ইঞ্জিনিয়াৰিং, ডাক্তৰী, IT, বিজ্ঞান সকলোতে বিশেষ সাফল্য। স্বাস্থ্য, শক্তি, মানসিক দিশৰ ক্ষেত্ৰত 2026 চনত মেষ ৰাশিৰ স্বাস্থ্য অত্যন্ত উজ্জ্বল। শাৰীৰিক শক্তি বৃদ্ধি, মানসিক শান্তি, টেনচন কম, নিদ্ৰাৰ গুণমান বৃদ্ধি, আগৰ জ্বলা-পোৰা অসুখ কমি যাব, অলপ অতিৰিক্ত কৰ্মচাপ এৰাই চলিব লাগিব। পৰিয়ালিক শান্তি, ঘৰত সুশান্তি বাঢ়িব। যিয়ে বহুদিন ধৰি পৰিয়ালৰ সমস্যাৰ সন্মুখীন হৈছিল 2026 চনত সেইবোৰ সমাধান হ'ব। পৰিয়ালত নতুন সদস্যৰ আগমন হ'ব। বিবাহিত দম্পতীৰ বাবে সন্তান আগমন সম্ভৱ। নাম, যশ, সন্মান, নেতৃত্ব, সামাজিক মূল্য অত্যন্ত বৃদ্ধি পাব। মেষ ৰাশিৰ মাহ অনুযায়ী ভাগ্য। জানুৱাৰীৰ পৰা মাৰ্চ নতুন সুযোগ, ধন লাভ, চাকৰি বৃদ্ধি। এপ্ৰিলৰ পৰা জুন কৰ্মক্ষেত্ৰত পৰিৱৰ্তন, পদোন্নতি। জুলাইৰ পৰা আগষ্ট পৰিয়াল সুখ, সম্পত্তি ক্ৰয়। ছেপ্টেম্বৰৰ পৰা অক্টোবৰ প্ৰেম দাম্পত্য উন্নতি। নৱেম্বৰৰ পৰা ডিচেম্বৰ ব্যৱসায় বৃদ্ধি, ধন লাভ, বিদেশ যোগ। 2026 চনত মেষ ৰাশিৰ জীৱনৰ আটাইতকৈ সফল আৰু উজ্জ্বল বছৰ। ভাগ্য, কাম, ধন, মান, সন্মান সকলো দিশতে উন্নতি হ'ব। যিমান ডাঙৰ লক্ষ্য ৰাখিব 2026 চনত সেই লক্ষ্য পূৰণৰ সম্ভাৱনা 100% থাকিব। প্ৰিয় দৰ্শক, 2026 চন হৈছে ভাগ্যৰ প্ৰবাহ উন্মুক্ত কৰা, জীৱন স্থিৰতা আৰু সমৃদ্ধিৰ বছৰ। এই বছৰত সকলো ৰাশিৰ বাবে কৰ্মজীৱন, পদোন্নতি, দায়িত্ব বৃদ্ধি, নতুন চাকৰি, কৰ্মক্ষেত্ৰত সন্মান। অৰ্থ, ধন সম্পত্তি, নিয়মিত উপাৰ্জন বৃদ্ধি, আকস্মিক ধন লাভ, নতুন সম্পত্তি কিনা, বিনিয়োগৰ শুভ সম্ভাৱনা। ব্যৱসায়ৰ নতুন কাষ্টমাৰ, নতুন প্ৰজেক্ট লাভ বৃদ্ধি, বিদেশী চুক্তি। প্ৰেম সম্পৰ্কত দাম্পত্যৰ ক্ষেত্ৰত গভীৰতা বৃদ্ধি, ভুল বুজাবুজি দূৰ, বিবাহ এংগেজমেণ্টৰ শুভ সময়। শিক্ষা, প্ৰতিযোগিতা, মনোসংযোগ বৃদ্ধি, সফলতা, বিদেশত উচ্চ শিক্ষা আৰু সুযোগ। স্বাস্থ্য, মানসিক শান্তি, শক্তিৰ বৃদ্ধি, টেনচন কম, মানসিক শান্তি, স্বাস্থ্যৰ স্থিৰতা। পৰিয়াল, সামাজিক গৌৰৱ, পৰিয়ালিক সুখ, সামাজিক মান সন্মান বৃদ্ধি, নেতৃত্ব আৰু সহায়। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।